যোগী আৰু নিতুৰ এখন শাক-পাচলিৰ বাগিচা আছিল। দুয়োজনে মিলি শাক-পাচলিৰ খেতি কৰিছিল আৰু সেই শাক-পাচলিবোৰ বজাৰত বেচিছিল। পাচলি, তাজা তাজা পাচলি, আলু, কবি, মটৰ, বিলাহী, তাজা তাজা। আলু 15 টকা কিলো, মটৰ 30। সিহঁতৰ সতেজ শাক-পাচলিৰ বজাৰত ভাল দাম আছিল। কিছু সময়ৰ ভিতৰতে তাহাঁতৰ সকলো শাক-পাচলি শেষ হৈ গৈছিল আৰু সিহঁতে ঘৰলৈ সোনকালেই ঘূৰি গৈছিল। ঘৰত সিহঁতৰ ছোৱালী ৰাণীয়ে অপেক্ষা কৰিছিল। ৰাণী অসুস্থ আছিল, সেইবাবে তাই প্ৰায়ে বিচনাতে সময় কটাই জিৰণি লৈছিল। মা, দেউতা, মই আপোনালোককে ৰখি আছিলোঁ। আপুনি মোৰ কাৰণে পকৰি আনিছেনে? নাই মাজনী, আজি বজাৰলৈ পকৰি বনোৱা মানুহজন অহাই নাই। তোমাৰ কাৰণে পকৰিটো অনা নাই, কিন্তু এয়া চোৱা। বা, আম। ৰাণীয়ে তেলত ভজা পোৰা বস্তু খাই ভাল পাইছিল, কিন্তু সেই বস্তুবোৰ তাইৰ বাবে বিষাক্ত আছিল। ৰাণীৰ হাৰ্টৰ বেমাৰ আছিল আৰু তাইৰ অপাৰেশ্যনৰ বাবে মাক-দেউতাকে ইমানখিনি কষ্ট কৰি আছিল। দৈনিক উপাৰ্জনৰ আধাতকৈও বেছি পইচা তেওঁলোকে বেলেগকৈ সাঁচি থৈছিল। আপুনি কি ভাবিছে, কেতিয়ালৈকে আমি পইচা গোটাব পাৰিম? গম নাপাওঁ, আমি চেষ্টা কৰি গৈ থাকিম। ৰাণী যোগী আৰু নিতুৰ বৰ মৰমৰ আছিল। তেওঁলোকে ৰাণীক যিকোনো প্ৰকাৰেৰে সুস্থ কৰিব বিচাৰিছিল। সদায় ৰাতিপুৱা 5 বজাত দুয়োজন খেতিপথাৰলৈ ওলাই গৈছিল। ৰাতিপুৱা 9 বজালৈকে সকলো কাম শেষ কৰি তেওঁলোক বজাৰলৈ ওলাই গৈছিল আৰু সিহঁতে ইমান চোকা ৰ'দত ঘণ্টা ঘণ্টালৈকে থিয় হৈ শাক-পাচলি বিক্ৰী কৰিছিল। এদিনাখনৰ কথা আছিল, নিতু আৰু যোগীয়ে খেতিত কাম কৰি আছিল। তুমি আজি বজাৰলৈ অকলে যাব পাৰিবা জানো? মইতো যাব পাৰিম, কিন্তু আপুনিনো ক'ত যায়? গৰমৰ সময় আহি আছে আৰু গৰমৰ দিনত নেমু গ্ৰাহকসকলে বহুত বিচাৰিব। সেইকাৰণে মই নেমুৰ পুলি কিনি আনিবলৈ যাওঁ। এনেও বজাৰত নেমুৰ দাম আগতকৈ বহুত বাঢ়িব ধৰিছে। অঁ নিশ্চয় যাওক। আমি যিকোনো প্ৰকাৰে যিমান পাৰোঁ সোনকালে অপাৰেশ্যনৰ কাৰণে ধন গোটাব লাগে। অঁ। নিতুৱে সকলো শাক-পাচলি লৈ বজাৰলৈ গৈ আছিল আৰু যোগীয়ে নেমুৰ পুলি কিনিবৰ বাবে ঘৰৰ পৰা ওলাইছিল। যোগীয়ে এখন গছপুলি থকা নাৰ্চাৰীত সোমালে। কওকচোন। মোক নেমুৰ পুলি অলপ লাগে। দাদা, এটাও পুলি নাই, চব বিক্ৰী হৈ গ'ল। ঠিক আছে। যোগী আন এখন নাৰ্চাৰীলৈ গ'ল। নেমুৰ পুলি আছে নেকি? নাই দাদা, সকলো শেষ হৈ গ'ল। ঠিক আছে। যোগীয়ে আন বহু কেইখন নাৰ্চাৰীলৈ গ'ল। সি কোনো এখন নাৰ্চাৰীতে নেমুৰ পুলি নাপালে। এতিয়া মই কি কৰোঁ বাৰু? ভাবিছিলোঁ নেমুৰ পুলি লগাই নেমু উৎপাদন কৰিম। নেমু বেচিব পাৰিলে মই বহুত ভাল পইচা পাম, কিন্তু মইচোন বজাৰত নেমুৰ পুলি এটাও নাপালোঁ। যোগীয়ে নিজৰ চিন্তাত গৈ আছিল। তেতিয়াই তাৰ চকু জংঘলৰ মাজত থকা এটা ঘৰত পৰিল। সেই ঘৰটোৰ বাহিৰত এখন ডাঙৰ বাগিচা আছিল আৰু গোটেই বাগিচাখনৰ অৱস্থা বেয়া আছিল। এগৰাকী বৃদ্ধ মহিলাই বহুত কষ্টৰে বাগিচাখন চাফা কৰিবলৈ চেষ্টা কৰি আছিল। যোগী সেই বৃদ্ধ মহিলাগৰাকীৰ ওচৰলৈ গ'ল। কি হ'ল বৰ্মা? তোমাৰ বাগিচাখন বহুত ডাঙৰ হয়, কিন্তু ইয়াৰ এনেকুৱা বেয়া অৱস্থা কেনেকৈ হৈ গ'ল? তোমাক কি কওঁ বোপাই, মোৰ ওচৰততো এখন ডাঙৰ বাগিচা আছেই, কিন্তু ইয়াক চোৱা চিতা কৰিবৰ কাৰণে কোনোৱে নাই। চোৱা মোৰ অৱস্থা। মই বুঢ়ী মানুহজনীয়ে সকলোবোৰ কাম কেনেকৈ অকলে কৰোঁ? একো কথা নাই বৰ্মা, মই তোমাৰ বাগিচাখন এইমাত্ৰ চফা কৰি দিম। আৰু যোগীয়ে বাগিচাখন চাফা কৰিবলৈ ল'লে আৰু সি জংঘলবোৰ চাফা কৰিবলৈ ধৰিলে। মৰহি যোৱা পুলিবোৰ উঘালিলে আৰু সকলো পুলিৰ গাত লাগি থকা মাটিবোৰ চাফা কৰিলে। সেই পুলিবোৰত পানীও দিবলৈ ধৰিলে। বাহ, এতিয়া অলপ ভাল লাগিছেনে? এই গোটেই বাগিচাখন একদম চাফ চিকুণ। তোমাৰ হাতততো যাদু আছে বোপাই। বৰ্মা, ময়োতো এজন খেতিয়কেই হয়। মোৰো ঘৰত এখন শাক-পাচলিৰ বাগিচা আছে। ভাল কথা। ঠিক আছে বৰ্মা, এতিয়া মই গৈ থাকোঁ। আৰে অকণমান ৰোৱাচোন বোপাই। বৃদ্ধ মহিলাগৰাকী ঘৰৰ ভিতৰলৈ গ'ল আৰু এটা টোপোলা যোগীৰ হাতত তুলি দিলে। এয়া কি হয়? নেমুৰ গুটি। তুমি নেমু খেতি কৰিব বিচৰা ন? যোৱা, এইখিনি লৈ যোৱা।
আৰু তোমাৰ বাগিচাত ৰুই দিয়া। আপুনি কেনেকৈ গম পালে যে মই নেমুৰ খেতি কৰিম? মই সকলো কথাই জানো। মই ৰ'দত মোৰ চুলিকেইডাল এনেই পকোৱা নাই। যোগীয়ে সেই টোপোলাটো ল'লে আৰু নিজৰ ঘৰৰ দিশে আগবাঢ়িল। যোগীয়ে ঘৰ পালে। তেতিয়া নিতুৱে যোগীতকৈ আগতেই ঘৰ পাইছিল। বহু সময় লাগিলে আপোনাৰ। আৰু নেমু পুলি নানিলে যে? কোনো এখন নাৰ্চাৰীতে মই এটাও নেমুৰ পুলি নাপালোঁ। ঘৰলৈ ঘূৰি আহি থাকোঁতে জংঘলৰ মাজত এটা ঘৰ দেখা পালোঁ, যাৰ বাহিৰত এখন ডাঙৰ বাগিচা আছিল। এজনী বুঢ়া মানুহে অকলেই বাগিচাখন চফা কৰি আছিলে। তেতিয়া মই তেওঁক অলপ সহায় কৰি দিলোঁ আৰু সেইকাৰণেই মোৰ দেৰি হ'ল। ঠিক আছে। আৰু এয়া চোৱা, সেই বুঢ়া মানুহগৰাকীয়ে মোক নেমুৰ বীজ দি পঠাইছে। নেজানো তেওঁ মোৰ কথা কেনেকৈ গম পালে যে মই নেমুৰ খেতি কৰিব বিচাৰোঁ। আচৰিত। বাৰু বাদ দিয়ক, কমচে কম আমি এই গুটিবোৰ আমি সিঁচি দিওঁ। এই বছৰ নহ'লেওতো অহা বছৰ আমাৰ নেমু গছবোৰত নেমুটো লাগিবই। সেইটোও হয়। পিছদিনা ৰাতিপুৱা যোগীয়ে কিছু গাঁত খান্দিলে আৰু সেই গাঁতবোৰত নেমুৰ কিছু বীজ দিলে আৰু তাৰ ওপৰত মাটি ভৰাই দিলে। নিতু, এইফালে অকণমান পানী দিয়াচোন। গৈ আছো। নিতুৱে যেতিয়া সেই জেগাত পানী দিলে, তেতিয়া সেই বীজবোৰৰ পৰা গছপুলি ওলাবলৈ ধৰিলে। দুয়োজন আচৰিত হৈছিল। পুলিবোৰ ওলোৱাৰ পিছতেই সেই গছবিলাকত নেমু লাগিবলৈ ধৰিলে। কিন্তু সেই নেমু বেলেগ আছিল। নেমুবিলাক বেছিয়ে জিলিকি আছিল। ইমান চিকমিকাই থকা নেমু। যোগীয়ে এটা নেমু ছিঙিলে। তেতিয়া সি বৰ আচৰিত হ'ল। সেই নেমু সোণৰ আছিল। নিতু, এইবিলাক দেখোন সোণৰ নেমু। গোটেই গছবিলাকতেই সোণৰ নেমু লাগি আছিল। যোগী আৰু নিতুৰতো ভাগ্যই সলনি হৈ গ'ল। যোগীয়ে সেই সকলো নেমু সোণাৰীক বেচি দিলে আৰু সি সোণাৰীৰ পৰা বহুত পইচা পালে। আৰু সেই পইচাৰে তেওঁলোকে ৰাণীক চিকিৎসালয়লৈ নি অপাৰেশ্যন কৰালে। অভিনন্দন জনালোঁ, অপাৰেশ্যন ছাকচেছফুল। এতিয়া আপোনাৰ ছোৱালীজনীয়ে যিকোনো নৰ্মেল ছোৱালীৰ দৰে খেলিব পাৰিব। এইটো শুনি নিতু আৰু যোগীৰ চকুলৈ চকু পানী আহি গ'ল। যোগীয়ে এখন ডাঙৰ বাগিচা কিনি ল'লে আৰু এটা ডাঙৰ ঘৰো। তেওঁলোকৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। নিতু, আমি সেই বৃদ্ধ মহিলাগৰাকীক ধন্যবাদ জনাব লাগে। নিশ্চয়। যোগীয়ে ৰাণী আৰু নিতুক লৈ জংঘললৈ গ'ল। সেই ঘৰটোতো ইয়াতে আছিল, হঠাৎ ইয়াৰ পৰা নাইকিয়া হৈ গ'ল যে? তাত কোনো ঘৰ নাছিল। যোগীক কোনে সহায় কৰিলে সি সেইটোও নিজে নাজানে। সি ভগৱানক ধন্যবাদ জনালে আৰু সুখেৰে নিজৰ জীৱন জীয়াবলৈ ল'লে।